আমাক অকমান সময় দিলে আমাক ভাল আমি নিশ্চয় আমি এটা সুফল পাবলৈ সক্ষম হল गोबां जोगो ओंखारनानै सावथालफोरा पुलिस थानाखौ गाग्लोबहैदों मानो माबोरै आबुङै होनो थांगासिनो दङ भिडिअखौ जोबजासेल' नायजोब नैबे जाथायखौ हयथ' नोंथांमोना बयबोआनो खोनानो मोनबाय ससियेल मिडियानि जुग बयबो खोनाखागोन जे थांनाय हरनि समाव जिबायदि चिरां जिल्लानि सिङाव थानाय लावथि पिकनिक स्पटआवहाय बेबायदि मोनसे जाथाय जादों होननानै गोबां सावरायसोलायदों जिहेतु सासे सान्थाल हारिनि सासे सेंग्राखौ बा सासे मानसिखौ बेबायदि देगार गोबौजों सुनानै जोखोम खालामनानै गालांनाय नैबेबायदि माखासेखिनि बाथ्रा नाथाय बिनि गुबै दायनिगिरिखौ मोनदिया नाथाय मोनाखै बिनि गेजेरावहाय चिरां जिल्ला पुलिस बिफाननिफ्राय मा बाथ्रा फोरमायखो गुबै बाथ्राया मामोन नैबे बाथ्राखौ जों भिडिअखौ नायनायनि गेजेरजों लासैनो आन्दाज खालामनानै मोनथिलांदिनि फै अब्ला जों नायलांदिनि जिहेतु गोबाङा गोबां नाना बाना जानायनि गेजेरजों हारिजों हारि दाङाबाजि जानायनिबो सम्भाबना थायो नाथाय गुबै बाथ्राया मा फै जों नायलांदिनि अब्ला যোৱাকালি যেটো ঘটনা হৈছিল সেইটো আমাৰ তদন্ত অব্যাহত আছে কিন্তু আমাৰ এই তদন্ত চলি থকা পৰ্যায়তে আজি আসামবিতে তেখেতসকলৰ প্ৰায় 150 মান মানুহ আহি পেলাই আমাৰ থানাৰ কেম্পাছত আহি আউটপোষ্ট গুৰুবস্থান আউটপোষ্ট কেম্পাছত আমি আহি সোমাইছেহি আৰু তেখেতসকলৰ লগত আমি আলোচনাৰ মাধ্যমেৰে উইদাউট ইউজিং ফ'ৰ্চ আমি তেখেতসকলৰ লগত কথা পাতি তেখেতসকলক বাহিৰলৈ ওলাই গৈছে আৰু বৰ্তমান আমি তদন্তত লাগি আছোঁ কিন্তু অকমান এনেকুৱা সময়ত আমাক অকমান সময় দিলে আমাক ভাল আমি নিশ্চয় আমি এটা সুফল পাবলৈ সক্ষম হ'ব খালি ৰাইজে বস্তুটো আমাক সহায় কৰিব লাগিব তেখেতসকলে সকলোৱে কালি নিশা আপোনালোকে এই প্ৰতিবাদকাৰীসকলৰ আলোচনাত বহিছিল স্থানীয় লোকৰ আলোচনাত বহিছিল তেওঁলোকে সন্তুষ্ট কৰিব পৰা প্ৰতিশ্ৰুতি দিব পৰা নাছিল নহয় তেনেকুৱা কথা নহয় তেওঁলোকে ৰাতি কালি তেখেতসকলৰ লগত মই কথা হৈছে আৰু তেখেতসকলক মই সুধিছিলোঁ যে আপোনালোকৰ কিবা ইনফৰমেশ্যন আছে নেকি তেওঁলোকৰ কোনো ইনফৰমেশ্যন নাই আৰু যিজন ল'ৰা আপোনালোকে নিশ্চয় দেখিছে যিজন ল'ৰা ইনজুৰি হৈছে তেখেতক মই নিজে হস্পিটেলত গৈ কথা পাতিছোঁ তেখেতক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছোঁ আৰু তেওঁ একেবাৰে চিনি নাপায় ল'ৰাজন আৰু ৰাতি 7 বজাৰ কথা 6:45 7 তেনেকুৱা কথা গতিকে সম্পূৰ্ণ আন্ধাৰ তাত কোনো CCTV ব্যৱস্থাও সেইটো এৰিয়াত নাই গতিকে তেওঁলোকে যদি চিনি নাপায় তা আমাকতো অকমান বিজ্ঞানসন্মতভাৱে তদন্ত কৰিবলৈ আমাক সময় দিব লাগিব আৰু তদন্ত প্ৰক্ৰিয়াৰ মাজত যদি এনেকুৱা ধৰণৰ আজি আপোনালোকে যেটো দেখিলে তো হয় আমি তদন্ত কৰিম কেনেকৈ আমাৰ তদন্ত কৰিবলৈ সুবিধা দিব লাগিব নহয় হেতুৱে কথা মই ৰিকুৱেষ্ট কৰিম যে এই কোনো ধৰণৰ যাতে সকলোকে আপোনালোকৰ মাধ্যমেৰে মোৰ এটা অনুৰোধ কোনো যাতে আইন হাতত তুলি লৈ পেলাই এনেকুৱা ধৰণৰ কাৰ্য থানাৰ ভিতৰত আহি সোমোৱা কামটো আকৌ নকৰে আৰু এইটো দেখা গৈছে যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যেহেতু সংগঠনসকলেও তেওঁলোকে উপস্থিত আছিল কিন্তু কিবা আলোচনাত মিলিত হৈছিল তেওঁলোকে সংগঠনৰ মানুহখিনিও আমাক সহায় কৰিছে তেওঁলোকৰ মাধ্যমেৰে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকক আমি বুজাইছোঁ যে এইখিনি কৰি থাকিলে ল'ৰাজনে উচিত ন্যায় পাবলৈ সক্ষম দেৰি হ'ব হেতুৱে কথা আৰু আপোনালোকেও এই কথাটো সকলোকে আপোনালোকৰ মাধ্যমেৰে মই অনুৰোধ জনাইছোঁ যে কোনো যাতে আইন হাতত তুলি নলয় আমাক কৰিবলৈ সুবিধা দিব লাহোটি যেটো পিকনিক স্পট আছে হেতু লৈ প্ৰশ্ন উত্থাপন হৈছে চক হেতু ঘটনা পিকনিকটো এটা অন্তত তাৰ পৰা 2-2.5 কিলোমিটাৰ দূৰত আছে পিকনিকৰ লগত এই ঘটনাটো কোনো সম্পৰ্ক নাই কাৰণ হেতু ৰাস্তাতহে হৈছে আৰু কোনো পিকনিকৰ পৰা কোনো গ্ৰুপ আহি পেলাই বা এওঁলোকৰ লগতো কোনো গ্ৰুপ নাই ইয়াত কোনো গ্ৰুপৰ কথা নহয় এটো ইন্ডিভিজুৱেলি তেওঁ আছিলে লগত আৰু কোনোবা এজন যুৱক আছিলে আৰু সিফালৰ পৰা কোনোবা বাইকত আহিছিলে ল'ৰাজন পিকনিকটো এটা বহুত দূৰত থকা এটা বস্তু এটা তাত কালি মই গৈছোঁ তাতো দেখিছোঁ তাত কোনো তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ কথা গধূলি তেনেকুৱা তাত নাই